এফালে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি, আনফালে উৎপাদিত ফচলৰ ন্যূনতম মূল্যৰ পৰা বঞ্চিত কৃষক। মেৰাপানীৰ বিলাহী খেতিয়কৰ সপোন হ'ল চুৰমাৰ। বিলাহী খেতি কৰি সপোনটো বহুত ৰচিছিলোঁ, কিন্তু এতিয়া বিলাহী বেপাৰীয়ে নিনিয়ে। কাৰ্টুন যদি 30 টকা দিয়ে তেতিয়া আমিনো কি পাম? চিঙাই 40 টকা। মানুহে নিকিনে, গৰুৱেও নাখায় বিলাহী। গৰুক খুৱাই দিছোঁ, গৰুও নোখোৱা হৈছে এতিয়া। হয়, মেৰাপানীৰ বিলাহী খেতিয়কৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। চাওক, কেতিয়াবা যদি খালে বিলে পথাৰত পেলাইছে পকা বিলাহী, কেতিয়াবা গৰুক খাবলৈ দিছে দমে দমে বিলাহী। একাংশই আকৌ বজাৰলৈ নি বিক্ৰী নোহোৱাকৈ ঘূৰি অহা বিলাহী পেলাই দিছে বাটৰ কাষত। কোনোবাই যাচি দিলেও এতিয়া বিলাহী নিনিয়ে মেৰাপানীৰ গ্ৰাহকে। পথাৰৰ বিলাহী এতিয়া পথাৰতে গেলিছে। ফচলৰ দাম নাপাই মূৰে কপালে হাত দিছে বিলাহী খেতিয়কে। আমাৰ এতিয়া কি হ'ব? কৃষকৰ কোনো উপায় নাইকিয়া হৈছে, পানীত হাঁহ নচৰা হৈ গৈছে। আজি যদি বিলাহী 2 টকাৰ যদি 4-5 টকা থকা হ'লে তেতিয়া কিবা এটা নিশ্চয় পালোহেঁতেন। এতিয়া 1 কাৰ্টনত 30 টকাকৈ আমি কোনো পধ্যে চলিব পৰা নাই। এতিয়া আমি গৰুক খুৱাইছোঁ আৰু খালে পুলে চবতে পেলাই আছোঁ। পথাৰটো গেলি শেষ হৈ গৈছে। আৰু আমাৰ ইয়াতো 100 ঘৰৰ ভিতৰত 100 ঘৰে বিলাহী খেতি আছে। মোৰে 7 বিঘা আছিল, এতিয়া মোৰে মানে পথাৰত জহি কৰি শেষ হৈ গৈছে। বজাৰলৈ বিলাহী নি বিবুধিত পৰিছে কৃষক। কাৰণ বজাৰত গ্ৰাহক বিলাহীৰ কাষেই নাচাপে, ব্যৱসায়ীয়েও নিদিয়ে উচিত দাম। ক্ষোভিত কৃষকে ক'লে, গৰুক দিলে এতিয়া গৰুৱেও নোখোৱা হৈছে বিলাহী। কালি বজাৰলৈ নিছিলোঁ, বজাৰত নি পেলাই ঘূৰাই আনিবলগীয়া হ'ল। আনি পেলাই ৰাস্তাতে বাকী থৈ আহিলোঁ। এতিয়া বিলাহীটো কি কৰিম আৰু এতিয়া পেলাই থৈ আহিলোঁ। খেতি কৰি কি অনুভৱ কৰিছে? এতিয়া পেলনিয়ে গৈছে। এতিয়া 1 টকা কেজি ক'লেও নিনিয়া হ'ল। তেৰে আনি পেলাই পথাৰৰ পৰা আনি ঘৰত আনি কষ্ট কৰি এতিয়া বজাৰতো নিনিয়ে, বিকি পেলাই চব পেলনিয়ে গৈ আছে। এতিয়া কালি আপুনি বজাৰলৈ নিছিলে? নাই, 50 টকা তেৰে দিওঁতেও নোলোৱা হৈছে। ৰাস্তাত পেলাই আহিছোঁ। তাৰপিছত উপযুক্ত বজাৰ তথা উচিত মূল্য নাপাই এতিয়া এইদৰেই হতাশগ্ৰস্ত হৈ পৰিছে মেৰাপানীৰ বিলাহী খেতিয়ক। মেৰাপানীৰ পৰা আলী হুছেইন, নিউজ লাইভ।